বুলেটিনলৈ স্বাগতম জনাই ষ্টুডিঅত মই সুম লৈছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম এ বিগ ব্ৰেকিং আপোনাৰ মাটিবাৰীৰ কাম সম্পূৰ্ণ হোৱা নাই নেকি যদি হোৱা নাই এতিয়া 25 ডিসেম্বৰত আহি আছে আৰম্ভ হ'ব মিছন বসুন্ধৰা 4.0 এতিয়া 25 ডিসেম্বৰত মিছন বসুন্ধৰা 4.0 আৰম্ভ হ'ব গতিকে আপোনাৰ যি কোনো মাটিবাৰীৰ সমস্যা যদি আছে আপুনি অতি শীঘ্ৰেই সমাধান কৰি ল'ব পাৰিব আৰু লগতে মাটিবাৰীৰ কাম-কাজক লৈ এতিয়া আপোনাৰ যি সমূহ নথিপত্ৰ আছে সেই নথিপত্ৰসমূহ আপুনি অতি শীঘ্ৰেই সাজু কৰি ৰাখক কিয়নো মাজত মাত্ৰ সময় এতিয়া খুবেই কম গতিকে আপুনি নথিপত্ৰসমূহ যি সমূহ প্ৰয়োজনীয় নথিপত্ৰ সেই নথিপত্ৰসমূহ সাজু কৰি ৰাখক এতিয়া কি নথিপত্ৰ লাগিব লৈছো সবিস্তাৰে এই খবৰ ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম এ বিগ ব্ৰেকিং মাটিবাৰী কাম-কাজক লৈ ডাঙৰ খবৰ আহি পৰিছে এতিয়া কি ডাঙৰ খবৰ আহি পৰিছে মাটিবাৰীৰ কাম-কাজক লৈ এতিয়া 25 ডিসেম্বৰত মুকলি হ'ব মিছন বসুন্ধৰা 4.0 এতিয়া মিছন বসুন্ধৰা 4.0 মুকলি হ'ব তাৰ বাবে সাজু কৰিব লাগিব নথিপত্ৰ এতিয়া নথিপত্ৰ সাজু কৰিব লাগিব মাটিবাৰীৰ নামজাৰি বাটুৱাৰা আদিৰ বাবে সাজু কৰক নথিপত্ৰ চৰ অঞ্চলত চলিব ডিজিটেল জৰীপ এতিয়া চৰ অঞ্চলত ডিজিটেল জৰীপ চলিব আমি জনাইছো এই খবৰ এতিয়া বৰাক উপত্যকাত ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা লগতে মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী আৰু অন্যান্য থলুৱা সম্প্ৰদায়ৰ বাবে ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা হ'ব এই মুহূৰ্তৰ এক ডাঙৰ খবৰ এতিয়া মাটিবাৰীৰ কাম-কাজক লৈ ডাঙৰ খবৰ আহি পৰিছে 25 ডিসেম্বৰত মুকলি কৰা হ'ব মিছন বসুন্ধৰা 4.0 আৰু তাৰ বাবে এতিয়া নথিপত্ৰ সাজু কৰিব লাগিব এতিয়া কি নথিপত্ৰ লাগিব তাৰ বাবে মাটিবাৰীৰ নামজাৰি বাটুৱাৰা আদিৰ বাবে নথিপত্ৰ সাজু কৰক এতিয়া আপোনাৰ যি নথিপত্ৰ আছে সেইসমূহ আপুনি সাজু কৰি ৰাখক চৰ অঞ্চলত চলিব ডিজিটেল জৰীপ আৰু বৰাক উপত্যকাত ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা লগতে মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী আৰু অন্যান্য থলুৱা সম্প্ৰদায়ৰ বাবে ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা হ'ব আমি জনাইছো সেই বিগ ব্ৰেকিং নিউজ দেখিবলৈ পাইছে কিদৰে এতিয়া মাটিবাৰী কাম-কাজক লৈ ডাঙৰ খবৰ আহি পৰিছে 25 ডিসেম্বৰত মুকলি কৰা হ'ব মিছন বসুন্ধৰা 4.0 আৰু তাৰ বাবে সাজু কৰক নথিপত্ৰ আৰু মাটিবাৰীৰ নামজাৰি বাটুৱাৰা আদিৰ বাবে সাজু কৰক নথিপত্ৰ এতিয়া আপোনাৰ নথিপত্ৰসমূহ সাজু কৰি ৰাখক কিয়নো এতিয়া মাটিবাৰীৰ কাম-কাজক লৈ ডাঙৰ খবৰ আহি পৰিছে ডিসেম্বৰত 25 ডিসেম্বৰত মুকলি হ'ব মিছন বসুন্ধৰা 4.0 আৰু মাটিবাৰীৰ নামজাৰি বাটুৱাৰা আদিৰ বাবে নথিপত্ৰ সাজু কৰি ৰাখক চৰ অঞ্চলত চলিব ডিজিটেল জৰীপ আৰু বৰাক উপত্যকাত ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা লগতে মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী আৰু অন্যান্য যি থলুৱা সম্প্ৰদায় আছে সেই থলুৱা সম্প্ৰদায়ৰ বাবে ভূমিৰ অধিকাৰ এতিয়া নিশ্চিতকৰণ কৰা হ'ব লগতে সেয়াও ভাল খবৰ যে এতিয়া মৰাণ মটক আহোম চুতীয়া আৰু কোচ ৰাজবংশী আৰু লগতে অন্যান্য যি থলুৱা আমাৰ সম্প্ৰদায় আছে সেই সম্প্ৰদায়ৰ বাবে এতিয়া ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা হ'ব জনাইছো সেই বিগ ব্ৰেকিং নিউজ এতিয়া 25 ডিসেম্বৰত যেটাকে মুকলি কৰা হ'ব মিছন বসুন্ধৰা 4.0 তাৰ বাবে এতিয়া নথিপত্ৰ সাজু কৰিব হ'ল কিয়নো 25 ডিসেম্বৰত মুকলি হ'ব মিছন বসুন্ধৰা 4.0 মাটিবাৰীৰ যি নামজাৰি আছে আৰু লগতে বাটুৱাৰা আদিৰ বাবে নথিপত্ৰ সাজু কৰক আৰু যি চৰ অঞ্চল সেই চৰ অঞ্চলত চলিব ডিজিটেল জৰীপ আৰু বৰাক উপত্যকাত ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা হ'ব লগতে মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী আৰু অন্যান্য যি থলুৱা সম্প্ৰদায় আছে সেই থলুৱা সম্প্ৰদায়ৰ বাবে ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা হ'ব আমি জনাইছো সেই খবৰ এতিয়া টাইমিটৰ দৰ্শকক যে মাটিবাৰী কাম-কাজক লৈ ডাঙৰ খবৰ আহি পৰিছে 25 ডিসেম্বৰত মুকলি কৰা হ'ব মিছন বসুন্ধৰা 4.0 তাৰ বাবে নথিপত্ৰ সাজু কৰি ৰাখক আৰু মাটিবাৰীৰ যি নামজাৰি আছে বাটুৱাৰা আদিৰ বাবেও নথিপত্ৰ সাজু কৰি ৰাখক এতিয়া দেখিবলৈ পাইছে কিদৰে শীঘ্ৰে আহি আছে এতিয়া মিছন বসুন্ধৰা 4.0 আৰু যি বাজেট আছিলে অসম বিধানসভাৰ সেই বাজেটত 2026-27 বৰ্ষৰ বাজেটত এই কথা উত্থাপন কৰা হয়
আপোনালোকে নথিপত্ৰসমূহ কেৱল সাজু কৰি ৰাখক মাজত মাত্ৰ এতিয়া খুব কম সময় আছে যাৰ বাবে এতিয়া মাটিবাৰীৰ ক্ষেত্ৰত বহুতো এতিয়া খবৰ আহি পৰিছে এতিয়া মাটিবাৰীৰ কাম কাজক লৈ ডাঙৰ খবৰ আহি পৰিছে আজি যি বাজেট অধিৱেশন আছিলে সেই বাজেটত বহু প্ৰতীক্ষিত যি বাজেট আছিলে সেই বাজেটত আজি এই কথা উল্লেখ কৰা হৈছে এতিয়া মাটিবাৰীক লৈ এতিয়া শীঘ্ৰেই আহি আছে মিছন বসুন্ধৰা 4.0 গতিকে অতি শীঘ্ৰে আপোনালোকৰ যিসমূহ নথিপত্ৰ আছে সেই নথিপত্ৰসমূহ সাজু কৰি ৰাখক আমি জনাইছো সেই খবৰ লগতে যি মৰাণ মটক আৰু আহোম চুতীয়া কোচ ৰাজবংশী আৰু অন্যান্য যি থলুৱা সম্প্ৰদায় আছে সেই থলুৱা সম্প্ৰদায়ৰ বাবে ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা হ'ব ভাল খবৰ হেয়াও লগতে তাৰ বাবে এতিয়া আপোনালোকে অতি সোনকালে আপোনালোকৰ যিসমূহ নথিপত্ৰ আছে সেয়া নথিপত্ৰ সাজু কৰি ৰাখক কিয়নো 25 ডিচেম্বৰত মুকলি কৰা হ'ব মিছন বসুন্ধৰা 4.0 মাজত মাত্ৰ এতিয়া কেৱল 5টা মাহ আছে তাৰ পাছতে এতিয়া মিছন বসুন্ধৰা 4.0 আহি পৰিব তাৰ বাবে আপুনি সাজু কৰি ৰাখক নথিপত্ৰ 25 ডিচেম্বৰত মুকলি হ'ব মিছন বসুন্ধৰা 4.0 মাটিবাৰীৰ যি নামজাৰি আছে বটুৱাৰা আদিৰ বাবে সেই নথিপত্ৰ সাজু কৰি ৰাখক আমি জনাইছো সেই খবৰ টাইমিটৰ দৰ্শকক আৰু চৰ অঞ্চলত এতিয়া চলিব ডিজিটেল জৰীপ বৰাক উপত্যকাত ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা হ'ব লগতে মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী আৰু অন্যান্য যি থলুৱা সম্প্ৰদায় আছে সেই থলুৱা সম্প্ৰদায়ৰ বাবে ভূমিৰ অধিকাৰো নিশ্চিতকৰণ কৰা হ'ব এক বিগ ব্ৰেকিং নিউজ মাটিবাৰীৰ কাম কাজক লৈ এতিয়া ডাঙৰ খবৰ আহি পৰিছে 25 ডিচেম্বৰত মুকলি হ'ব মিছন বসুন্ধৰা 4.0 তাৰ বাবে নথিপত্ৰ সাজু কৰি ৰাখক মাটিবাৰীৰ যি নামজাৰি আছে বাটুৱাৰা আদিৰ বাবে সাজু কৰক আপোনাৰ নথিপত্ৰ চৰ অঞ্চলত চলিব এতিয়া ডিজিটেল জৰীপ আৰু বৰাক উপত্যকাত ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী আৰু অন্যান্য থলুৱা যি সম্প্ৰদায় আছে সেই থলুৱা সম্প্ৰদায়ৰ বাবেও ভূমিৰ অধিকাৰ এতিয়া নিশ্চিতকৰণ কৰা হ'ব এক ডাঙৰ খবৰ এতিয়া হাতত মাত্ৰ এতিয়া 5টা মাহ বাকী আছে তাৰ পাছতে মিছন বসুন্ধৰা 4.0 আহিব তাৰ বাবে এতিয়া আপুনি আপোনাৰ নথিপত্ৰ সাজু কৰি ৰাখক জনাই আছো আমি সেই বিগ ব্ৰেকিং নিউজ দেখিবলৈ পাইছে কিদৰে এতিয়া মাটিবাৰীক লৈ এই আহি গ'ল এই ডাঙৰ খবৰ সাজু কৰি ৰাখক এতিয়া মাটিবাৰীৰ কাম কাজক লৈ যেনেকৈ ডাঙৰ খবৰ আহি পৰিছে তাৰ বাবে নথিপত্ৰ যোগাৰ কৰি ৰাখক আমি জনাইছো সেই টাইমিটৰ দৰ্শকক প্ৰতিটো খবৰ যে এতিয়া মাটিবাৰীৰ ক্ষেত্ৰত এতিয়া এই ডাঙৰ খবৰ আহি পৰিছে আৰু 25 ডিচেম্বৰত মুকলি হ'ব মিছন বসুন্ধৰা 4.0 25 ডিচেম্বৰত এতিয়া মুকলি কৰা হ'ব মিছন বসুন্ধৰা 4.0 তাৰ বাবে সাজু কৰক নথিপত্ৰ আৰু মাটিবাৰীৰ নামজাৰি লগতে বাটুৱাৰা আদিৰ বাবেও নথিপত্ৰ সাজু কৰি ৰাখক চৰ অঞ্চলত চলিব ডিজিটেল জৰীপ আৰু বৰাক উপত্যকাত ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰাৰ লগতে মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী আৰু অন্যান্য যি থলুৱা সম্প্ৰদায় আছে আমাৰ সেই থলুৱা সম্প্ৰদায়ৰ বাবে ভূমিৰ অধিকাৰো নিশ্চিতকৰণ কৰা হ'ব মাজত মাত্ৰ এতিয়া 5টা মাহ বাকী তাৰ বাবে এতিয়া আপোনালোকে আপোনালোকৰ যিসমূহ নথিপত্ৰ আছে সেই নথিপত্ৰসমূহ যোগাৰ কৰি ৰাখক এতিয়া আহি পৰিছে মিছন বসুন্ধৰা 4.0 আৰু মিছন বসুন্ধৰা 4.0 আপোনালোকে আপোনালোকৰ যিসমূহ কাম আছে সেইবোৰ কৰিব পাৰিব এতিয়া যেনেকৈ মাটিবাৰী কাম কাজক লৈ এই খবৰ আমি জনাই আছো 25 ডিচেম্বৰত মুকলি হ'ব মিছন বসুন্ধৰা 4.0 তাৰ বাবে নথিপত্ৰ সাজু কৰক মাটিবাৰীৰ নামজাৰি বাটুৱাৰা আদিৰ বাবেও সাজু কৰক আপোনাৰ নথিপত্ৰ চৰ অঞ্চলত চলিব এতিয়া ডিজিটেল জৰীপ চৰ অঞ্চল যিসমূহ আছে সেইসমূহত ডিজিটেলভাৱে জৰীপ চলিব আৰু বৰাক উপত্যকাত ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা মৰাণ মটক আহোম চুতীয়া আৰু কোচ ৰাজবংশী লগতে যি অন্যান্য থলুৱা সম্প্ৰদায় আছে সেই থলুৱা সম্প্ৰদায়ৰ বাবে ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা হ'ব ৰাষ্ট্ৰীয় সুশাসন দিৱস হিচাপে পালন কৰা ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মদিনটোৰ দিনাখন অৰ্থাৎ চলিত বৰ্ষৰ 25 ডিচেম্বৰত আমি মিছন বসুন্ধৰা 4 আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম মিছন বসুন্ধৰা 4 মিছন বসুন্ধৰাৰ ক্ৰমাগত 3টা পৰ্যায়ৰ অসমৰ ভূমি ৰাজসংস্কাৰৰ ক্ষেত্ৰত এক সুদৃঢ় কাঠামো স্থাপন কৰিছে এই অভিযানৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন ভৌগোলিক অঞ্চলত জনগোষ্ঠীসমূহলৈ ভূমিৰ অধিকাৰ আৰু ভূমি বন্দোবস্তিৰ সুবিধা সম্প্ৰসাৰিত কৰা হৈছে এতিয়ালৈকে 4,53,000 বিঘা ভূমিৰ ওপৰত 3,56,000 অধিক পৰিয়ালক মালিকী স্বত্বৰ অধিকাৰ প্ৰদান কৰা হৈছে
যি অসমৰ ইতিহাসত ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত অন্যতম বৃহৎ পদক্ষেপ হিচাপে পৰিগণিত হৈছে। বিশেষভাৱে চৰ অঞ্চলৰ ডিজিটেল জৰীপৰ ওপৰত গুৰুত্ব আৰোপ কৰি মিছন বসুন্ধৰা 4 ৰূপায়ণ কৰা হৈছে, যাৰ জৰিয়তে বৰাক উপত্যকা আৰু মৰাণ, মটক, আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা হ'ব। ভূমি সংস্কাৰ অধিক শক্তিশালী কৰাৰ লগতে কমেও 3টা প্ৰজন্মক ধৰি অসমত বাসিন্দা হৈ থকা পৰিয়ালৰ সদস্যসকলকে ভূমিৰ আবণ্টন নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে বৰ্তমান ব্যৱস্থাক প্ৰয়োজনীয় বিধায়নী আৰু প্ৰশাসনিক সংস্কাৰ সংশোধন কৰিব। আমাৰ চৰকাৰে প্ৰজেক্ট জৰীপ, প্ৰজেক্ট মাটি আৰু প্ৰজেক্ট অসমৰ এই 3টা ৰূপান্তৰকাৰী পদক্ষেপৰ জৰিয়তে মিছন বসুন্ধৰা 4ক গতিশীলতাৰে আগবঢ়াই নিব। এই পদক্ষেপসমূহৰ জৰিয়তে ডিজিটেলভাৱে সংহত ভূমি তথ্যসমূহ, পুঁজি পঞ্জীকৰণ ব্যৱস্থাৰ আধুনিকৰণ আৰু এক ঐক্যবদ্ধ ডিজিটেল ভূমি প্ৰশাসন ব্যৱস্থা গঢ়ি তোলা হ'ব। অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু খাদী উদ্যোগসমূহৰ প্ৰসাৰ সাধনৰ উদ্দেশ্যে আমাৰ চৰকাৰে প্ৰচলিত আইনৰ প্ৰয়োজনীয়তা সংশোধন আনিব, যাতে এই উদ্যোগসমূহৰ বাবে ভূমি ব্যৱহাৰৰ শ্ৰেণী পৰিৱৰ্তন স্বসেৱা উপলব্ধ হয়। প্ৰদূষণ সৃষ্টি কৰা উদ্যোগসমূহে এই সুবিধাত সম্প্ৰসাৰণ কৰা নহ'ব। ৰাষ্ট্ৰীয় সুশাসন দিৱস হিচাপে পালন কৰা ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মদিনটোৰ দিনাখন অৰ্থাৎ চলিত বৰ্ষৰ 25 ডিচেম্বৰত আমি মিছন বসুন্ধৰা 4 আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। অহা 2 মাহত আমি এই পবিত্ৰ সদনৰ লগতে অসমৰ জনসাধাৰণৰ পৰা মতামত আহ্বান কৰিম, যাতে মিছন বসুন্ধৰাৰ পৰৱৰ্তী পৰ্যায়সমূহত ৰূপায়ণৰ সময়ত ৰৈ যোৱা বিষয়সমূহ মূল্যায়ন কৰিব পৰা যায়। এই পৰামৰ্শসমূহে অধিক ফলপ্ৰসূ আৰু বাস্তৱসন্মত মিছন বসুন্ধৰা 4 প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সহায় কৰিব। ৰাষ্ট্ৰীয় সুশাসন দিৱস হিচাপে পালন কৰা ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মদিনটোৰ দিনাখন অৰ্থাৎ চলিত বৰ্ষৰ 25 ডিচেম্বৰত আমি মিছন বসুন্ধৰা 4 আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। অহা 2 মাহত আমি এই পবিত্ৰ সদনৰ লগতে অসমৰ জনসাধাৰণৰ পৰা মতামত আহ্বান কৰিম, যাতে মিছন বসুন্ধৰাৰ পৰৱৰ্তী পৰ্যায়সমূহত ৰূপায়ণৰ সময়ত ৰৈ যোৱা বিষয়সমূহ মূল্যায়ন কৰিব পৰা যায়। এই পৰামৰ্শসমূহে অধিক ফলপ্ৰসূ আৰু বাস্তৱসন্মত মিছন বসুন্ধৰা 4 প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সহায় কৰিব। ৰাষ্ট্ৰীয় সুশাসন দিৱস হিচাপে পালন কৰা ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মদিনটোৰ দিনাখন অৰ্থাৎ চলিত বৰ্ষৰ 25 ডিচেম্বৰত আমি মিছন বসুন্ধৰা 4 আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। মিছন বসুন্ধৰা 4 মিছন বসুন্ধৰাৰ ক্ৰমাগত 3টা পৰ্যায়ৰ অসমৰ ভূমি ৰাজহ সংস্কাৰৰ ক্ষেত্ৰত এক সুদৃঢ় কাঠামো স্থাপন কৰিছে। এই অভিযানৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন ভৌগোলিক অঞ্চলত জনগোষ্ঠীসমূহলৈ ভূমিৰ অধিকাৰ আৰু ভূমি বন্দোবস্তিৰ সুবিধা সম্প্ৰসাৰিত কৰা হৈছে। এতিয়ালৈকে 4,53,000 বিঘা ভূমিৰ ওপৰত 3,56,000 অধিক পৰিয়ালক মালিকী স্বত্বৰ অধিকাৰ প্ৰদান কৰা হৈছে, যি অসমৰ ইতিহাসত ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত অন্যতম বৃহৎ পদক্ষেপ হিচাপে পৰিগণিত হৈছে। বিশেষভাৱে চৰ অঞ্চলৰ ডিজিটেল জৰীপৰ ওপৰত গুৰুত্ব আৰোপ কৰি মিছন বসুন্ধৰা 4 ৰূপায়ণ কৰা হৈছে, যাৰ জৰিয়তে বৰাক উপত্যকা আৰু মৰাণ, মটক, আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা হ'ব। ভূমি সংস্কাৰ অধিক শক্তিশালী কৰাৰ লগতে কমেও 3টা প্ৰজন্মক ধৰি অসমত বাসিন্দা হৈ থকা পৰিয়ালৰ সদস্যসকলকে ভূমিৰ আবণ্টন নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে বৰ্তমান ব্যৱস্থাক প্ৰয়োজনীয় বিধায়নী আৰু প্ৰশাসনিক সংস্কাৰ সংশোধন কৰিব। আমাৰ চৰকাৰে প্ৰজেক্ট জৰীপ, প্ৰজেক্ট মাটি আৰু প্ৰজেক্ট অসমৰ এই 3টা ৰূপান্তৰকাৰী পদক্ষেপৰ জৰিয়তে মিছন বসুন্ধৰা 4ক গতিশীলতাৰে আগবঢ়াই নিব। এই পদক্ষেপসমূহৰ জৰিয়তে ডিজিটেলভাৱে সংহত ভূমি তথ্যসমূহ, পুঁজি পঞ্জীকৰণ ব্যৱস্থাৰ আধুনিকৰণ আৰু এক ঐক্যবদ্ধ ডিজিটেল ভূমি প্ৰশাসন ব্যৱস্থা গঢ়ি তোলা হ'ব। অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু খাদী উদ্যোগসমূহৰ প্ৰসাৰ সাধনৰ উদ্দেশ্যে আমাৰ চৰকাৰে প্ৰচলিত আইনৰ প্ৰয়োজনীয়তা সংশোধন আনিব, যাতে এই উদ্যোগসমূহৰ বাবে ভূমি ব্যৱহাৰৰ শ্ৰেণী পৰিৱৰ্তন স্বসেৱা উপলব্ধ হয়।
প্ৰদূষণ সৃষ্টি কৰা উদ্যোগসমূহে এই সুবিধাত সম্প্ৰসাৰণ কৰা নহ'ব। ৰাষ্ট্ৰীয় সুশাসন দিৱস হিচাপে পালন কৰা ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মদিনটোৰ দিনাখন অৰ্থাৎ চলিত বৰ্ষৰ 25 ডিচেম্বৰত আমি মিছন বসুন্ধৰা 4 আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। অহা দুমাহত আমি এই পবিত্ৰ সদনৰ লগতে অসমৰ জনসাধাৰণৰ পৰা মতামত আহ্বান কৰিম যাতে মিছন বসুন্ধৰাৰ পৰৱৰ্তী পৰ্যায়সমূহত ৰূপায়ণৰ সময়ত ৰৈ যোৱা বিষয়সমূহ মূল্যায়ন কৰিব পৰা যায়। এই পৰামৰ্শসমূহে অধিক ফলপ্ৰসূ আৰু বাস্তৱসন্মত মিছন বসুন্ধৰা 4 প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সহায় কৰিব। ৰাষ্ট্ৰীয় সুশাসন দিৱস হিচাপে পালন কৰা ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মদিনটোৰ দিনাখন অৰ্থাৎ চলিত বৰ্ষৰ 25 ডিচেম্বৰত আমি মিছন বসুন্ধৰা 4 আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। অহা দুমাহত আমি এই পবিত্ৰ সদনৰ লগতে অসমৰ জনসাধাৰণৰ পৰা মতামত আহ্বান কৰিম যাতে মিছন বসুন্ধৰাৰ পৰৱৰ্তী পৰ্যায়সমূহত ৰূপায়ণৰ সময়ত ৰৈ যোৱা বিষয়সমূহ মূল্যায়ন কৰিব পৰা যায়। এই পৰামৰ্শসমূহে অধিক ফলপ্ৰসূ আৰু বাস্তৱসন্মত মিছন বসুন্ধৰা 4 প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সহায়